बहुत ज्यादा धन कमाओ, बहुत ज्यादा ब्लेसिंग्स करो, कस्टमर को इतना खींचो, बहुत अच्छा से नाम करो। मैं तो बहुत खुश हूँ। मेरा दोस्त आज एक बहुत अच्छा से रेस्टोरेंट खोला है। আৰু মোকো মাতিছিলে, ফুলন গামোচাৰে আদৰণি জনালে, সন্মান দিলে। মানে যাক যাক মাতিছিলে যিমান মানুহ গোটেইখিনিকে সন্মান জনালে, ফুলন গামোচাৰে আদৰণি জনালে, ভাল লাগিলে। আৰু এতিয়া যাম ভিতৰৰ ভিউটো দেখাম আপোনালোকক। এইটো ৰেষ্টুৰেণ্টটো ৰুবান টেষ্টে ৰেষ্টুৰেণ্ট, কি মজা লাগিছে লুকটো। আৰু ইয়াত সম্পূৰ্ণ বস্তু পোৱা যাব, বিৰিয়ানী মানে যি যি মানে মানুহৰ ফেভৰেট বস্তু সেইখিনি ইয়াত পোৱা যাব। ম'ম' মকটেল এইবোৰ চব পোৱা যাব। আৰু অনলাইন ডেলিভাৰীও এভেইলেবল আছে ইয়াত। তো আৰু মজা, কি ক'ম আৰু। চফাবোৰ চাব, কি মজা মজা ইয়াত। বহা টেবুলবোৰ মানে বহুত মজা লাগিছে। মানে বৰহাবজানত এনেকুৱা ৰেষ্টুৰেণ্ট মই দেখাই নাই। এইটো ফাৰ্ষ্ট খুলিছে, অ'পেনিং কৰা হৈ গ'ল অ'পেনিং হ'ল। তো সেইকাৰণে আমি আহিলোঁ। ইমান মজা লাগিছে নে কি ক'ম। এইবোৰ চব জুচৰ গিলাচ, জুচ আছে, মকটেল আছে, চব পাব ইয়াত। এইটো ইয়াত বহি কিনে আপোনালোকে গৰম দিনত এনেও গৰম দিন আহি গ'ল, ইয়াত আহি কিনে এনজয় কৰিব পাৰিব, খাব পাৰিব যি মন যায়। এতিয়া আমি গ্ৰেণ্ড অ'পেনিং কৰিম, ফিতা কাটিম, চাই থাকক। चलो एक जगह दो भाई इतना এড্ৰেছটো কৈ দিছোঁ, গংগাবাৰী 1 নম্বৰ ছটা হাবজান LP স্কুলটো আছে যে তাৰ সন্মুখতে আছে, একদম মেইন ৰোডৰ লগতে। আৰু এতিয়া চাই লওক অলপ মনুৰ ধামালি। भाई तू बहुत हैंडसम है। सारी क्या की नहीं मुझे कर लो। हाँ करेगा हैं लाखों থেংক ইউ মুনু ভাই। আৰু এইটো কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে ফটাফট যোগাযোগ কৰক আৰু আহক। তো ফটাফট আহক, ইয়াত খাদ্য জুতি লওক। আৰু ওপৰত কণ্টেক্ট নম্বৰ দিছে, যোগাযোগ কৰি আহিব পাৰিব। আৰু থেংক ইউ বাদশা ভাই, আপুনি মোক পিক আপ কৰিব আহিছিলে। আৰু এতিয়া অনাৰে কি কয় আমি শুনি ল'ব লওক। আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰথম এটা আৰম্ভণি লৈছোঁ। যিহেতু মই গোটেই ইণ্ডিয়াত ঘূৰা ফুৰা আৰু নিজে ফুৰি, গতিকে এইবোৰ চিন্তা কৰি কিনে এটা মানে আৰ্বান টেষ্ট বুলি এটা আমি ৰেষ্টুৰেণ্ট, এটা ফেমিলি ৰেষ্টুৰেণ্ট অ'পেন কৰি আছোঁ। যিহেতু আমাৰ গোটেই ইণ্ডিয়াৰ যিবোৰ বস্তু আমাৰ যেনেকুৱা হায়দৰাবাদ বা কলিকতা বা দিল্লী, মুম্বাইত যিবোৰ ফুড পায় আমাৰ নন ভেজত, সেই গোটেইখিনি আমি ইয়াত মানে প্ৰভাইড কৰোঁ। আৰম্ভণিত আমাৰ কুক আহিছে কলিকতা আৰু হায়দৰাবাদ। কি কি ধৰণৰ আইটেম থাকিব? এভৰিথিং, নৰ্থ ইণ্ডিয়ান, তাৰপিছত আপোনাৰ চাইনিজ, ইণ্ডিয়ান, আৰবিক চব ফুড থাকে। যিহেতুকে আপোনাৰ ৰেষ্টুৰেণ্টখন অলপ চহৰ অঞ্চলৰ পৰা অলপ বাহিৰত আছে, তেনে ক্ষেত্ৰত চহৰ অঞ্চলৰ মানুহে যদি ইয়াৰ সোৱাদ ল'ব বিচাৰে কি কৰিব? 100% ইয়াত মানে সোৱাদ ল'ব পাৰিব। তাৰ কাৰণে কি ব্যৱস্থা কি থৈছে? ব্যৱস্থা মানে কি, এতিয়া ব্যৱস্থা আমাৰ জাষ্ট আমি এতিয়া কিচেনটো আমি আৰম্ভ কৰিছোঁ। ৰেষ্টুৰেণ্টৰ কাৰণে আমি যথেষ্ট আমি চিন্তা চৰ্চা কৰি মেলি তাৰপিছত মানে টাউনত আমিও যিকোনো পাৰ্কিঙৰ প্ৰব্লেম ফেচ কৰোঁ। গতিকে আপোনাৰ টাউনৰ পৰা অলপ আঁতৰ হয় আমি মানে যিহেতু মানুহ যেনে কিবা অনলাইন ব্যৱস্থা? অনলাইন ব্যৱস্থাও আছে আমাৰ। 10 কিলোমিটাৰ্ছ এণ্টায়াৰ 10 কিলোমিটাৰ্ছ 5 পিপলছৰ যদি খোৱাৰ যদি অৰ্ডাৰ পাওঁ, আমাৰ ৰেষ্টুৰেণ্টৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট আমি ফ্ৰী ডেলিভাৰী দিম। এণ্টায়াৰ 10 কিলোমিটাৰ, তাৰপিছত কিন্তু চাৰ্জ হ'ব। মনো ইয়ালৈ আহিলা, আৰু তুমি যিহেতু এটা ইউটিউবাৰ হয়, তোমাৰ জনপ্ৰিয়তা আছে, কি পাইছা, কেনে লাগিছে? টু বি ভেৰি অনেষ্ট, ইয়ে মোৰ বহুত ভাল লগৰীয়া হয়। তাৰপাছত ইয়ে ৰাতিপুৱা আজি ফোন মাৰিলে, মোৰ আগৰ পৰা মানে দেখাই আছিলে ৰাস্তা কিনাৰত যে এইটো যেতিয়া অ'পেনিং নহৈছিলে, যেতিয়া ফাউণ্ডেশ্যনটো উঠি আছিলে, তেতিয়া ইয়ে কৈছিলে যেতিয়া এইটো বনি যাব ৰেষ্টুৰেণ্টটো তেতিয়া মাতিম দেই। তাৰপাছত আজি ব্যস্ততা আছিলোঁ অলপমান, তাৰপাছত ইয়ে লগৰীয়াটো মাতাৰ কাৰণে আহিছোঁ। সপোন পূৰা হৈছে, বহুত ভাল লাগিছে। আপোনালোকে আহিব তিনিচুকীয়া আহিলে মানে ইয়াত চব জাতিৰ খানা আপোনালোকে পাব, আৰু বহুত ধুনীয়া হস্পিটেলিটি, আৰু ৰাস্তাৰ কাষত আছে। ভোক লাগিলে মানে ইয়াত ভালকৈ বা বহুত কম দামত খাই কেনে যাব পাৰে আপোনালোকে। তুমি বিভিন্ন জেগাত গৈ বিভিন্ন খাদ্যৰ সোৱাদ লৈ থাকা, ইয়াৰো তুমি ককটেলৰ সোৱাদ লৈছা, কেনেকৈ পাইছা, কেনেকৈ ডিফাৰেণ্ট আছে? ডিফাৰেণ্ট মানে চা, আমাৰ নৰ্থ ইষ্টৰ খানাটো সমান মানে হেল্ডি খানা নাই। আমাৰ ইয়াত বহুত কম মছলাত আমি খাওঁ। তো বেলেগ বেলেগ জেগাতো আছে বহুত হেল্ডি খানা, কিন্তু আমাৰ নৰ্থ ইষ্টতে অসমতে আমাৰ বহুত ভাল ভাল মানে খাদ্যখিনি আছে মানে, যোনটো আপোনালোকে মানে হেঁপাহ পলাই কেনে
ইমান বেছি ভেজাল নোহোৱাকৈ খাবলৈ পাৰিব কেলৈ কি বেলেগ জেগাতো কোনে কেনেকৈ বনাই সেইটো ক'ব নোৱাৰে না কিন্তু আমাৰ ইয়াততো বহুত চফাকৈ আৰু বহুত মানে ভালকৈ বহুত হেল্ডিকৈ বনোৱা যায় আৰু ইয়াত বস্তুখিনি অৰ্গেনিক হয় তো সেইকাৰণে আমাৰ ইয়াতে ভাল আৰু নৰ্থ ইষ্টত আমাৰ কাৰণে